এইফালে মই সাজি কাচি ক'ত ওলাইছোঁ গম পাইছেনে? মই ওলাইছোঁ ছোৱালীজনী কাণ ফুটাবৰ কাৰণে। এয়া দেখিছেনে তাই পূৰা হাঁহি হাঁহি ওলাইছে, তাই গমেই পোৱা নাই তাইৰ লগত কি হ'বলৈ গৈ আছে। আৰু এইফালে দেখিছেনে কিমান বান্দৰ উৎপাত নহয়, আমাৰ ইয়াত মানে শান্তি নাই আৰু মায়ে পূৰা বান্দৰ খেদি আছে। আৰু আমি এফালে ওলাই আহিলোঁ আৰু আমাৰ ঘৰৰ সন্মুখতে পূজা ভাগ পাতিছে, আমি দেৰিকৈ আহিম বাৰু এপাক। আৰু এইফালে আমি আহি পালোহি, পাৰ্লাৰখন পালোহি। আৰু তাতে আমি সোমাই গৈ পেলাই তাই কাণ ফুটোৱাৰ প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল। একো আইডিয়া কৰিব পৰা নাই কি হৈ আছে। যাওঁতে মই মানে জেঠাইক শিকাই নিছোঁ যে আপুনি তাই কাণখন ফুটাবৰ টাইমত পূৰা গান চান গাই পেলাই তাই মাইণ্ডটো মানে ডাইভাৰ্ট কৰি ৰাখিব বুলি। আৰু চাবচোন কেনেকৈ জেঠাই বাপেকে চবেই মানে গান চান গাই মেলি তাইক ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে। কি হ'ব? ছোৱালী বনাই দিব, ছোৱালী বনাই দিব আজি হ'ব। আই অ' চাওকচোন বেছিজনী কিমান কান্দিছে। মানে এখন কাণ ফুটাই হ'ল, এখন কাণ ফুটাবলৈ আছে। এইফালে তাই কান্দি কাটি অৱস্থাই নাই। বাপেকেও মলাইছে, ময়ো মলাইছোঁ, যেনে তেনে ৰাখিছোঁ আৰু। আমাৰ দেহাজনীয়ে কাণ ফুটাই আহিছে। আমাৰ ধুনু ছোৱালীজনী নাকান্দে, অকণমান কান্দিলে আৰু বেছি নাকান্দে হয় নাই? তাৰপিছতে আজিৰ পৰা ধুনু কাণফুলি পিন্ধিবা তুমি, একদম ধুনীয়া ধুনীয়া ষ্টাইলিছ কাণফুলি পিন্ধিব পাৰিবা, নাকান্দিবা। ইফালে এতিয়া আমি ঘৰ আহি পালোহি আৰু বেচেৰীজনী মানে কান্দি কান্দি বিষতে শুই গ'ল মানে। এইফালে তাই শুই আছে আৰু নুফুটালে উপায় নাই, তাই ডাঙৰ হ'লেতো আৰু গম পোৱা হ'লে আৰু বুজি পোৱা হ'লেতো আৰু ফুটাব নিদিব। সেইকাৰণে আৰু আজি সৰস্বতী পূজাৰ দিনাখন কাণ ফুটালে ভাল বুলি কোৱা শুনিছোঁ মানুহে। সেইকাৰণে আজি ভাল দিনটোত তাই কাণখন ফুটাই দিলোঁ আৰু এতিয়া তাই শুই আছে আৰু ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ দেই।